আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়াবারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ ফুচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰোণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰা। আজি সূৰা কাফ এটা আৰবী বৰ্ণ। সেই সূৰাটোৰ 31 নম্বৰ আয়াতৰ পৰা 35 নম্বৰ আয়াতলৈকে পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। আনহাতে জান্নাত পুণ্যৱানসকলৰ নিচেই ওচৰলৈ অনা হ'ব, কোনো দূৰত্ব নাথাকে। তেতিয়া তেওঁলোকক কোৱা হ'ব, এইটোৰে প্ৰতিশ্ৰুতি দিয়া হৈছিল তোমালোকক। এনে প্ৰতিজন ব্যক্তিক যিজনে সঘনে আল্লাহৰ অভিমুখী হৈছিল, নিজ কৰ্তব্যৰ প্ৰতি সচেতন আছিল আৰু নেদেখাকৈয়ে দয়াময় আল্লাহক ভয় কৰিছিল আৰু বিনীত চিত্তে তেওঁৰ ওচৰতেই উপস্থিত হৈছেহি। তেওঁলোকক কোৱা হ'ব, সম্পূৰ্ণ শান্তি আৰু নিৰাপত্তাৰে তাত প্ৰৱেশ কৰা। এইটোৱেই হ'ব অনন্ত কাললৈ বসবাস কৰিবলৈ প্ৰৱেশ কৰাৰ দিন, আৰু তেওঁলোকে যি বিচাৰে তাকে পাব। আৰু তেওঁলোকৰ বাবে মোৰ ওচৰত আৰু বহুত আছে। সমাপ্ত।